এবাৰ স্পেশাল টেটৰ দিয়া প্ৰশ্ন যদি এটা সংখ্যাৰ দুগুণ 340% সমান হয় তেন্তে সংখ্যাটোৰ আধা কিমান হ'ব তোমালোকে ইয়াৰ সমাধান কৰিবলৈ হলে প্ৰথমতে আমাৰ নজনা কথাটো হৈ আছে সংখ্যাটো হয় নহয় এই সংখ্যাটো তোমালোকে প্ৰথমত ধৰিব লাগিব যে ধৰো সংখ্যাটো x অন স্টেপটো কেনেকৈ যাব চাই লোৱা প্ৰথমতে আমি সংখ্যাটো আমি লৈ ল'ব লাগিব সংখ্যাটো আমি x ললো আৰু প্ৰশ্নই কোৱা মতে তোমাৰ কি আহি আছে চাবা কি কৈছে এটা সংখ্যাৰ দুগুণ তো সংখ্যাটো আমি আগতে জনা নাছিলো এতিয়া আমাৰ হাতত সংখ্যাটো আছে x তাৰ দুগুণ ললে হ'বগৈ twice x ঠিক আছে সংখ্যাটো দুগুণ ইয়াৰ লগত কম্পেয়াৰ কৰিছে মানে সমান চিন তোমালোকে দি দিবা কাৰণ এই সংখ্যাটোৰ দুগুণৰ লগত কি সমান তুলনা কৰিছে 340% ইয়াৰ লগত সমান হ'ব কিমান 340% এতিয়া সমীকৰণটো ছয় গঠন হৈ গ'ল যদি সমীকৰণটো এবাৰ গঠন কৰি ল'ব পাৰা তেতিয়া সমাধান ইজিলি ওলাই যাব ভালকে মন কৰিবা এটা সংখ্যাৰ দুগুণ সংখ্যাটো আমি নাজানো x লৈছো সংখ্যাটোৰ দুগুণ মানে হ'ল twice x এই সংখ্যাটোৰ দুগুণ কাৰ সমান বুলি কৈছে 340% সমান বুজিলা নাই যদি তোমালোকে কিবা এটা কাৰবাৰ মান উলিয়াব লগা হয় তেনেহলে এটা সমীকৰণ গঠন হ'বই লাগিব আৰু সমীকৰণটো ধুনীয়াকৈ গঠন হৈ গ'ল এতিয়া যদি আমি সমাধান কৰো কি পাম চা 340% মানে 100/40 ঠিক আছে 0 কাটি দিয়া 0 কাটি দিয়া তাৰ মানে twice x ৰ পৰা x ক ৰাখা 2 টো তলত যাব ওপৰত কিমান হৈ আছে 4 3 গুণ 12 লগত কিমান 0 তে 2 60 বাৰ যাব তাৰ মানে সংখ্যাটো হ'ল গৈ 60 আৰু তাৰ আধা বুলি ক'লে 30 আনসারটো কি হ'ব 30 হ'ব এই আনসারটো অপচন আছে না 30 আছে আধা বুলি ক'লে 2 টা আনসার দিলে সংখ্যাটোৰ এই অংকটো যদি শর্টকাট কৰা কি কৰিবা চাইবা এতিয়া তুমি অংকটো কৰি দেখালো যদি শর্টকাট আমি টাইম বচাই কৰিব লগা হ'ল কথাটো বুজিবা যদি এটা সংখ্যাৰ দুগুণ সংখ্যাটোৰ দুগুণ কিমান হ'ব বুলি কৈছে 340% তাৰ তোমালোকে 340% উলিয়াবলৈ চেষ্টা কৰা তোমালোকে এনেকৈ সাইডত লিখিবা যে 340% মানে কিমান 300 * 100/40 0 কাটি দিয়া 0 কাটি দিয়া 4 3 গুণ 12 340% মানে কিমান হ'ল 120 আৰু এই 120 টো হ'ল সংখ্যাটোৰ দুগুণ সংখ্যাটোৰ দুগুণ 340% যেতিয়া তোমালোকে 340% কৰি যেটো মান পাবা এটো হ'ব সংখ্যাটোৰ দুগুণ তাৰ মানে সংখ্যাটোৰ দুগুণ কিমান হৈ আছে 120 তে সংখ্যাটো কিমান হ'ব 60 আৰু প্ৰশ্নই বিচাৰিছে সংখ্যাটোৰ আধা মানে কিমান হ'ব 30 অকল এখিনি কৰিয়ে তোমালোকে আনসারটো পাই যাবা ঠিক আছে বৰ স্পেশাল টেটৰ 46 নম্বৰ প্ৰশ্নটো দিছিল এটো যে কোনো এটা পৰীক্ষাত 250 জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ মানে টোটাল ছাত্ৰ-ছাত্ৰী হ'ল 250 জন তাৰ মাজৰ 68% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় 68% উত্তীৰ্ণ হৈছে তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান মানে কিমান জন ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হৈছে এটা একেবাৰে ইজি আছে টান নহয় 250 জনৰ 68% পাছ কৰিছে কিমান জনে পাছ কৰিছে উলিয়াই দিয়া ঠিক আছে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰথমতে আমি উলিয়াই লওঁ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো কেনেকৈ ওলাব ইয়াৰ কাৰণে মুঠ ছাত্ৰ-ছাত্ৰী লাগিব ঠিক আছে আৰু মুঠ ছাত্ৰ-ছাত্ৰী কিমান শতাংশ উত্তীৰ্ণ হৈছে 68% হেতু লাগিব 250 জন শিক্ষাৰ্থী তাৰ মানে 250 জনৰ কিমান শতাংশ উত্তীৰ্ণ হৈছে 68% ঠিক আছে 250 পূৰণ 68% মানে 100/68 কটাকটি কৰি লও
5 কাটিলে আকৌ 2 ৰে 5 4 গুণ 20 থাকিল 2 5 3 15 মানে 170 ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে অনুত্তীৰ্ণ কিমান হ'ব এতিয়া অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বুলি ক'লে টোটাল আছিল 250 জন তাৰ পৰা 170 মাইনাস কৰি দিয়া কিমান হৈ আছে 0 আৰু 15 পৰা 7 গলে 8 80 জন ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ অপচন আছে নাই আছে অপচন আছে আৰু এইটো তোমালোকে যদি ইজিলি কৰিব যোৱা তেতিয়া তোমালোকে কি কৰিব পাৰা চাইবা মানে কনসেপ্টটো ক্লিয়াৰ হবে হা কথাটো বুজিবা টোটাল ছাত্ৰ কিমান আছে 250 জন চাবাতে আমি উইলিয়াম কোনটো অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ঠিক আছে তো অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াবলৈ হলে তোমালোকে জানিব লাগিব কিমান শতাংশ অনুত্তীৰ্ণ হৈছে এটো আছে উত্তীৰ্ণ শতাংশ যদি অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াব যোৱা তে অনুত্তীৰ্ণৰ শতাংশটো লাগিব তে 250 জনৰ কিমান শতাংশ অনুত্তীৰ্ণ হৈছে 68% উত্তীৰ্ণ হৈছে তো অনুত্তীৰ্ণ কিমান হ'ব 100 হ'ব মাইনাস কৰি দিয়া 68 32 তাৰমানে 32% অনুত্তীৰ্ণ হৈছে বুজি পাইছেন নাই 250 উত্তীৰ্ণ কিন্তু অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ওলাই যাব স্যার 250 পূৰণ 1 ভাগৰ 32 এটা শূন্য কাটি দিয়া 5 যাব 5 বাৰ 5 যাব 2 বাৰ 2 32 যাব 16 বাৰ 16 5 গুণ 8 ওলাইছেন নাই গতিকে এনেকেও যাব পাৰা এনেকেও যাব পাৰা ঠিক আছে হেতুটো কইলো অংক নহয় প্রশ্নটো পুরোকে ভাগ করব एक्चुअली प्रश्नखिनि মই সিরিয়ালি গুটেখিনি পোৱা নাই টুকৰা টুকৰি অৰ্ডাৰ যেনেকে পাইছো মই তেনেকে উত্তৰবিলাক কৰিবলৈ চেষ্টা কৰি আছো বাৰু বাকি পৰৱৰ্তী সময়ত গুটেই যেতিয়া মই প্ৰশ্নটো পাম সিরিয়ালি মই গুটেখিনি কৰি দিম বাৰু এতিয়াটো পালো 3 4 7 11 18 29 তাৰ পিছৰ সংখ্যাটো কি হ'ব তাৰ কাৰণে আমি সংখ্যা আদিটো আমি চাম 3 আৰু 4 মাজত কিমান বাঢ়িছে 1 বাঢ়িছে ঠিক আছে 4 পৰা 7 লৈকে কিমান বাঢ়িছে 3 বাঢ়িছে 7 পৰা 11 লৈকে 7 8 9 10 11 4 বাঢ়িছে 11 পৰা 18 লৈকে 11 7 বাঢ়িছে তাৰপিছত 18 পৰা 29 লৈকে 11 বাঢ়িছে তাৰ মানে তাৰ পিছৰ সংখ্যাটো কেনেকৈ বাঢ়িব তাৰ আধি ধৰিব পাৰিছে নে 18 চাইবা প্ৰথমটো 1 বাঢ়িছে নহয় জানো এই পিছৰটো কিমান বাঢ়িছে এই দুটা যোগ কৰি চোৱা এটো বাঢ়িছে হয় এই দুটা যোগ কৰি এটো হৈছে এই দুটা যোগ কৰি এটো হৈছে ঠিক আছে এতিয়া এই দুটা যোগ কৰি 0 টা বাঢ়িব ঠিক আছে 7 আৰু 11 কিমান হৈছে 18 বাঢ়িব এতিয়া তাৰ মানে 29 আছে এতিয়া আৰু 18 বহাই দিয়া 8 6 9 তো 7 থাকিল 1 তেনেকে 47 হ'ব আচ্ছা এই উপটো একে আহিছে ওপৰ 2 3 4 7 11 18 যদি একেটা হেইতে দিছে 47 হলে অপচন আছে 47 আছে কালি কিমান হ'ব 38 এটো মেন্টাল এবিলিটি বুঝা 39 নম্বৰ প্ৰশ্ন দিছিলে ইয়াৰ পৰা অমিলটো বাছি উলিয়াব লাগে ঠিক আছে অমিল কোনটো আছে এতিয়া কোৱাচোন D2 আছে নে কোনটো D2 D আৰু কোন ভাই C2 D নেকি কিয় এটো গুটেইটা মোৰছে C2 স্কয়াৰ হয় কাৰণ মানে বাকি বিলাক প্ৰতিটো এটা বহুভুজ মই বহুভুজৰ বিষয়ে কৈছিলো হয়নে ই এটা কিন্তু বহুভুজ নহয় ই বৃত্ত
ইয়াত বাহু আছে কেইটা 1 2 3 4 5 6টা বাহু আছে ষড়ভুজ 4টা বাহু আছে চতুর্ভুজ 3টা বাহু আছে ত্ৰিভুজ কিন্তু ই এটা বহুভুজ নহয় গতিকে মোৰ মতে ইয়াত বেলেগ হ'বগৈ সি নম্বৰটোৱে বেলেগ হ'ব মই মানে কি ঘৰ আমি আৰু এটা প্ৰশ্ন পালো 56 নম্বৰ দিছিলে এবাৰ স্পেচিয়েল পেটৰ যদি 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালি এটা বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ হয় তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ কিমান হ'ব তোমালোকে চাই লোৱা অংকটো মই নকৰাকৈ একদম শৰ্টকাট কৰিবলৈ চেষ্টা কৰিম মন দিবা প্ৰথমত তোমালোকে কথাটো বুজিবলৈ যত্ন কৰা যে 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালি আয়তৰ কালি কিমান হ'ব আমি নিশ্চয় জানো দিক পূৰণ প্ৰস্থ কথা মন কৰিবা 8 সেন্টিমিটাৰ দিক আৰু প্ৰস্থ কিমান আছে 4 8 4 গুণ 32 হৈ গ'ল কাৰ কালি আয়তৰ কালি হল ওলাই গ'ল এটা প্ৰশ্নই কৈছে এই আয়তৰ কালি এটা বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ মানে এই 32 সেন্টিমিটাৰটো বৰ্গটোৰ কালিৰ কেইগুণ হৈ আছে দুগুণ তে বৰ্গটোৰ কালি কিমান হ'ব মানে আয়তটোৰ কালি বৰ্গটোৰ কালিৰ কেইগুণ হৈ আছে দুগুণ হৈ আছে তা আয়তটোৰ কালি পালো আমি 32 তাৰ মানে বৰ্গটোৰ কালি তাৰ আধা কৰি দিয়ে কিমান হ'ল 16 হৈ গ'ল বৰ্গটোৰ কালি তে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াবা আমি বৰ্গৰ কালি সূত্ৰ কি পাইছিল বাহু স্কয়াৰ যদি বৰ্গৰ কালি 16 থাকে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য পাবলৈ তাৰ বৰ্গমূল লোৱা 16 বৰ্গমূল কিমান আহি আছে অংক কৰিব লাগিব জানো মানে এই পাঠ বিলাক বুজি পাব লাগিব ঠিক আছে এই কিটা কিটা এটা দিয়ে নাম্বার নাম্বার দিব সিস্টেম মুড়ি কজুক ভাবু বা অপন্ন হঙ্গি এইটা কিটা এটা করিমিয়া অপরিমিয়া এনা কোশ্চেন দিয়া হয়তো অহিত কিন্তু এটা সিম্পল দেখো মাথায় দিব ইজি কোশ্চেন ছোটে ইজি কোশ্চেন ভুল হয়ে যায় 35 নম্বৰ প্ৰশ্নটো আছে যুগ্ম অথচ মৌলিক সংখ্যাটো তে মৌলিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে নাইবা যিবিলাক সংখ্যাত একৰ বাহিৰে কোনো সংখ্যাৰে হৰণ নাযায় সেইবিলাক কি হ'ল মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা বুলি ক'লে 2 3 5 এতিয়া যিমান যাবা ঠিক আছে যিমান যাবা সব বেজুৰ সংখ্যা বিলাক মানে অযুগ্ম সংখ্যা বিলাকৰ পৰাহে মৌলিকটো পোৱা যাব আৰু কোনো জোড় সংখ্যা মৌলিক সংখ্যা হ'ব নোৱাৰে দেই বাকি যিমান জোড় সংখ্যা পাবা সবতে 2 ৰ হৰণ যায় যেহেতু মৌলিক সংখ্যা যেহেতু একৰ বাহিৰে কোনো সংখ্যাৰে হৰণ যাব নোৱাৰে আৰু যুগ্ম মৌলিক সংখ্যা মাত্ৰ এটাই হেতু হ'ল 2 ইয়াৰ আনসাৰটো হ'ব 2 কাটি দেখিনি হবে কোনা কাটুটা হৈ যাব কোনা 36 নম্বৰ প্ৰশ্নটো দিছিলে চোৱা যদি ABC ক্ৰমে প্লাস মাইনাস ইনটু হোসাই তেন্তে ইয়াৰ মান উলিয়াব পাৰি আমি এইটো সেম আমি লিখিলম 5 লিখিলো c নি লিখো c জায়গাত কি লিখিম ইনটু লিখিম পিছত 4 ব্ৰেকেট বিলাক ঠিকমতে দিবা a আছে a মানে প্লাস চিন বুজাব তাৰপিছত কি আছে ব্ৰেকেট 7 b আছে b এ মাইনাস চিন বুজাব 2 আকৌ c আছে ইনটু বুজাব 5 তাৰপিছত ইয়াত বন্ধনী আছে এনেকুৱা অংকবিলাক যদি কৰিব লগা হয় চাইবা নিয়মটো বুজিব লাগিব প্ৰথমতে আমি কৰিব লাগিব ব্ৰেকেটৰ ভিতৰৰ কাম ঠিক আছে ব্ৰেকেটৰ ভিতৰৰ কাম যদি আমি কৰিব যাও তাত 5 4 গুণ 20 এইটো বন্ধনী থাকিব এইটো পূৰণ কৰি দিয়াৰ লগে লগে প্ৰথম বন্ধনী উঠি যাব কি চিন আছে প্লাস চিন হাতৰ পৰা 2 গ'ল থাকিব 5 এইটো বন্ধনী উঠি যাব এতিয়া পূৰণ কিমান আছে এখানে 5 এতিয়া ব্ৰেকেটৰ ভিতৰৰ কামটো আগত কৰিব লাগিব 20 আৰু 5 যোগ কৰিলে হয় কিমান 25 পূৰণ কিমান আছে 5 এইটো যোগ কৰি দিয়াৰ লগে লগে ব্ৰেকেট উঠি যাব এইটো এটা 25 5 গুণ 125 ঠিক আছে 125 অপচন আছে না আছে ডি নম্বৰটো আছে আমি বহে ৰুটি মাথা মাৰি থাকিব যদি এটা সংখ্যাটো আমি নাজানো দেই 45% বঢ়ালে 174 হয় তেন্তে সংখ্যাটো কি এনেকুৱা প্ৰশ্ন তোমালোকে এটা দিছিলা
এটা সংখ্যা x ৰ k% বহালে ইমান হয় পাইছিলা নাই সেম হেতু মেথড আমি ইয়াত প্ৰথমতে আমি সংখ্যাটো আমাক লাগিব সা কোনো এটা সংখ্যাৰ ইমান পাৰ্সেন্ট তো সংখ্যাটো নাজানিলে তাৰ পাৰ্সেন্টেজটো আমি উলিয়াব নোৱাৰিম গতিকে প্ৰথম কাম হ'ব সংখ্যাটো আমি ধৰিব লাগিব ধৰো সংখ্যাটো x এতেকে প্ৰশ্ন কি হৈছে মন কৰিবা এটা সংখ্যাৰ 45% বঢ়ালে তাৰমানে সংখ্যাটো কিমান x তাৰ লগত বহাবা মানে প্লাস কৰিবা কিমান বহাবা সংখ্যাটোৰ 45% বুজি পালা নাই অকল 45% লিখিব বিচাৰিছিলা সংখ্যাটোৰ 45% বহাব লাগিব তাৰ মানে এটা সংখ্যা ধৰি লৈছো 100 তুমি 30% বহালে সংখ্যাটো কিমান হ'ব তুমি যদি 100 30% লিখিব যোৱা 0000 মানে কিমান হ'ব 30 সংখ্যাটো কি 30 হ'ব নেকি তাৰ মানে কি লগত 100 টো প্লাস হৈ আহিব নাই 100 টো আছে আকৌ 100 ৰ 30% তেতিয়া সংখ্যাটো 130 হ'ব কথা বুজিলা নাই কৈছে যদি এটা সংখ্যা 45% বহালে 174 হয় সংখ্যাটো কিমান x আকৌ x ৰ 45% মানে কিমান x ৰ 45% মানে যিমান হ'ব হেতু বাঢ়িব ইয়াৰ লগত মানে প্লাস হ'ব ঠিক আছে প্লাস কৰি কিমান হয় 174 হয় ঠিক আছে বহুতে এই মিস্টেকটো কৰি দিয়ে x ৰ 45% লিখি দিয়ে x টো প্লাস নকৰে তাতে মিস্টেক হৈ যাব এতিয়া কটাকটি কৰিলে 5 দি কাটিব পাৰো 5 যাব 20 বাৰ 5 যাব 9 বাৰ তাৰ মানে x প্লাস কিমান হ'ব 9x বাই কিমান 20 ইকুয়াল 174 এটা সমাধান কৰিলে হ'ব তো সমাধান কৰিবলৈ তোমালোকে আগতে যোগৰ কামটো কৰি ল'ব লাগিব এফালে যোগ কৰিলে লসাগু কিমান আহিব 20 ইয়াৰ তলত একো মানে এক এটা আছে 1 20 বাৰ 20 এর উপর পূরণ করা 20x প্লাস 20 20 যাব এবার 1 এর উপর পূরণ করা 9x ইকুয়াল 174 এটা 20 টার 9টা কিমান হল 29 টা x তলত কিমান 20 ইকুয়াল 174 এটা বজ্র পূরণ করা ইয়ার তলত একো মানে এক এটা আছে নহয় জানো 29x এলো পূরণ কৰিলে 174 into 20 পূরণ কৰিব নালাগে যেহেতু আকৌ হৰণ কৰিম তো x ক ৰাখি দিয়া চাইলো যদি x ক ৰাখি দিও 29 কত যাব তলত যাব ওপৰত কিমান 174 into 20 তা 29 নিশ্চয় 174 হৰণ যাব 9 কেবাৰ যাব 9 4 গুণ 3 9 গুণ 27 4 9 গুণ 5 হ্যাঁ 6 9 গুণ 54 সবার যাব পারে বুঝলা 29 লগত 6 পূরণ কৰি চাওচোন 6 9 গুণ 12 আছে বুঝলা না এতিয়া ডাইরেক্ট কেনে উলিয়ালে গম পালা 9 ৰে কমপ্লিট হৰণ যাবলৈ হলে 9 কিমান গুণ লাষ্টত 4 থাকে 9 গুণ 9 9 গুণ 18 18 8 9 3 গুণ 27 7 9 4 গুণ 36 6 9 5 গুণ 55 5 9 6 গুণ 54 4 হেকাল 6 দি ট্রাই কৰিছে কিবা হৈছে তো সবার 6 গুণ 12 120 আমাক কি উলিয়াব দিছিল সংখ্যাটো ন তো সংখ্যাটো 120 গতিকে বি নম্বৰটো শুদ্ধ প্ৰশ্নটো 33 নম্বৰ দিছিলে যদি এটা চুঙাৰ ব্যাস 4 সেমি আৰু তাৰ আয়তন দিছে কিমান 880 সেমি স্কয়াৰ তেনে চুঙাটো উচ্চতা উলিয়াব লাগে কথাটো মন কৰিবা আমাক চুঙাৰ আয়তন উলিয়াবলৈ ব্যাসাৰ্ধ লাগিব ব্যাস নহয় ব্যাস দিয়া আছে 4 সেমি তেনেহলে ব্যাসাৰ্ধ হ'ব তাৰ আধা বুজিলা নাই আমি h উলিয়াব লাগে ঠিক আছে এটা মনত পেলোৱা চুঙাৰ আয়তন সূত্র কি আছে আয়তনটো আমাক দি দিছে নাই কিমান দিয়া আছে না না আয়তনৰ মান দিছে নহয় 880 কথাটো বুজিলা যদি পৃষ্ঠফালি দিয়া থাকে পৃষ্ঠফালি মান লিখিলাম আয়তন দিয়া আছে আয়তন লিখিলো এতিয়া বাওফালে আয়তন সূত্ৰটো প্ৰয়োগ কৰি দিয়া
চুঙাৰ আয়তৰ সূত্ৰ আছিলে পাই আই স্কয়াৰ এইচ তাৰ সমান কিমান দিছে ADT তে পাই মান আমি জানো 22/7 কিন্তু আৰ মান দিয়া আছে চোৱা 2 তাৰ মানে 2 কেটা হ'ব দুটা কিন্তু h মান নাই ইকুয়াল কিমান ADT তে h ক ৰাখি বাকিখিনি লৈ যোৱা ওপৰত থাকিব 880 আৰু 7 কোড আছিল তলত ওফালে গলে ওপৰত যাব আৰু এফালে 2 2 গুণ 4 4 5 গুণ 80 হৈ আছে হ্যাঁ না 88 88 কিবা যাব এবাৰ লগত 0 তাৰ মানে h মান আহিব কিমান 70 ডি নম্বৰটো শুদ্ধ উত্তৰ ঠিক আছে থাৰ্টি ফ'ৰ নম্বৰ প্ৰশ্ন দিছিলে এটা আয়তৰ কালি এটা ৰম্বাসৰ কালিৰ দুগুণ তাৰমানে আয়তটোৰ কালি জানিবলৈ হলে আমি ৰম্বাসটোৰ কালি জানিব লাগিব আৰু ৰম্বাসটোৰ কালি যিমান হ'ব আয়তটোৰ কালি তাৰ দুগুণ হ'ব প্ৰশ্ন মতে দেই যদি ৰম্বাসৰ কৰ্ণদুডালৰ দৈৰ্ঘ্য 7 আৰু 8 আয়তটোৰ কালি একেবাৰে ইজিলি ওলাই যাব শৰ্ট টিপস তোমালোকে চাই লোৱা আমি কি গম পালো যে আয়তটোৰ কালি ক'ৰ পৰা আহিব ৰম্বাসৰ কালিক দুগুণ কৰিলে আমি আয়তটোৰ কালি পাম তো ৰম্বাসৰ কালি সূত্ৰ কি আছিলে 1/2 ইনটু কৰ্ণদুডালৰ গুণনফল তো ৰম্বাসটোৰ কালি তোমালোকে পাই যাবা নহয় জানো ৰম্বাসৰ কালি কিমান হ'ব 1/2 ইনটু কৰ্ণদুডালৰ কি কি আছে 7 আৰু 8 2 8 7 4 গুণ 28 এটা কি পালা কার কালি পালা রম্বাস 28 হবে না তো রম্বাস তুলতে 28 তা আয়তর কালি তার দুগুণ হবে তার দুগুণ করে দিয়া 2 8 গুণ 16 থাকিলে 2 গুণ 4 1 5 56 সেন্টিমিটার স্কয়ার 31 নম্বর প্রশ্ন চাবা 21 22 112 সংখ্যাটো কি সংখ্যা হয় ইন্টারন্যাশনাল রোমান সিস্টেম হিন্দু আরবিক সিস্টেম বাইনারি সিস্টেম মন কৰিব আমি যিবিলাক সংখ্যা আমি লিখো 1 2 3 4 এই সংখ্যাবিলাক কি হয় হিন্দু আৰবীয় সংখ্যা বুলি কোৱা হয় এই সংখ্যাবিলাক ৰোমান সংখ্যা আমি জানো এনেকুৱা বিলাক হ'ল ৰোমান সংখ্যা নহয় জানো আৰু এনেকুৱা সংখ্যাবিলাক হয় হিন্দু আৰবীয় সংখ্যা বুলি কোৱা হয় মনত ৰাখিবা গতিকে হ'ব গৈ হিন্দু আৰবিক সিস্টেম হ'ব ইয়াৰ শুদ্ধ উত্তৰ স্পেশাল টেটত 32 নম্বৰ প্ৰশ্ন দিছে এইটো মাজৰ সংখ্যাটো কোৱেশ্চন মাৰ্ক আছে মাজৰ মানে মাজত কি সংখ্যা বহিব এই সাইডৰ প্ৰথমতে আমি অলপ মিলাই চাও দিক পথালি মিলাই চাও কিমান হয় যদি আমি এনেকে হিসাব কৰো 6 5 11 1 থাকিল 1 2 3 4 1 5 51 হৈ আছে যদি এনেকে আমি যাও 6 7 8 9 10 11 11 1 থাকিল 1 1 2 3 4 51 হৈ আছে যদি এনেকে হিসাব কৰো 5 9 14 15 16 17 18 এনেকে তো কইলে 18 19 আৰু কিমান 14 এটো ভুল হৈছে মোৰ 15 না 18 ঠিক আছে 8 9 17 21 1 থাকিল 2 3 4 5 51 তাৰ মানে আমি তিনটা মান কৰি চালো এনেকেও 51 পালো এনেকেও 51 পালো এনেকেও 51 পালো তো এবিলাক অপশন বি সে এনেকে যদি আমি যাও তে 8 3 11 1 থাকিল 1 2 3 4 আৰু পলাকে 5 51 হৈ আছে মানে এনেকে 51 তাৰ মানে ইয়াৰ পৰা বুজা গল এনেকেও 51 হ'ব লাগিব তে 51 হ'বলৈ ইহত দুটা মিলি কিমান হৈছে 3 1 4 2 1 3 51 ৰ প্লাস কৰি দিও 11 পৰা 4 গলে 7 ইয়াত আছে 4 পৰা 3 গলে 1 তাৰ মানে 17 হ'ব ইয়াত শুদ্ধ উত্তৰ ঠিক আছে ইজি নম্বৰ প্ৰশ্নটো চাবা 6 মিটাৰ বাহু বিশিষ্ট এটা বৰ্গৰ পৰিমাপ
এটা আয়তৰ পৰিসীমাৰ সমান তাৰমানে ইয়াৰ পৰা এটা কথা স্পষ্ট কিবা আইডিয়া পাইছা 6 মিটাৰ বাহু বিশিষ্ট এটা বৰ্গৰ পৰিসীমা এটা আয়তৰ পৰিসীমাৰ সমান ঠিক আছে এতিয়া কৈছে যদি আয়তৰ দিক প্ৰস্থৰকো দুগুণ হয় আয়তৰ কালি উলিয়াব লাগে তোমালোকে আয়তৰ কালি উলিয়াবলৈ আয়তৰ দিক প্ৰস্থ জানিব লাগিব আয়তৰ দিক প্ৰস্থ কৰ পৰা আহিব তাৰ পৰিসীমাৰ পৰা আয়তৰ পৰিসীমা কৰ পৰা আহিব বৰ্গৰ পৰিসীমাৰ পৰা লিংকটো বুজিলা প্ৰথমতে বৰ্গৰ পৰিসীমা উলিওৱা যদি বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য 6 আছে তে বৰ্গটোৰ পৰিসীমা হ'বগৈ 6 4 গুণ 24 মন কৰিবা এই 24 হ'বগৈ বৰ্গৰ পৰিসীমা তে বৰ্গৰ পৰিসীমা যিমান আয়তৰ পৰিসীমা একে থাকিব আয়তৰ পৰিসীমা কিমান হ'ব 24 বুজি পালা নাই তা আয়তৰ পৰিসীমা 24 পালা তে দিক আৰু প্ৰস্থ কি কৈছে দিক প্ৰস্থৰ দুগুণ তোমালোকে ধৰি লোৱা আয়তৰ দিক ধৰি লোৱা নহয় প্ৰস্থ ধৰিবা x আৰু দিক ধৰিবা তাৰ দুগুণ প্লাস x বুঝলা নাই তে এটো হলো আয়তৰ পৰিসীমা আয়তৰ পৰিসীমা সূত্র কি আছিল শর্টকাট যদি কৰিব বিচাৰা যদি শর্টকাট কৰিব বিচাৰা আয়তৰ পৰিসীমা কিমান 24 তাক আধা কৰা 12 তেনেহলে আয়তৰ দিক আৰু প্ৰস্থ মিলি হ'বগৈ 12 কথাটো বুজি পাইছানে নাই আয়তৰ পৰিসীমা সূত্র কি 2 * দিক প্লাস প্রস্থ 24 নহয় জানো তে দিক প্লাস প্রস্থ ৰাখিলে 2 কত যাব তলত যাব নাই তাৰ মানে আয়তৰ পৰিসীমাৰ আধাটোৱে হ'ল দিক প্লাস প্ৰস্থ ঠিক আছে মই আকৌ কৈছো মন কৰিবা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য আছে 6 তে বৰ্গৰ পৰিসীমা হ'ব 6 4 গুণ 24 বৰ্গৰ পৰিসীমা যিমান আয়তৰ পৰিসীমা সিমানেই তাৰ মানে আয়তৰ পৰিসীমা কিমান হ'ব 24 হ'ব তে 24 যেতিয়া হ'ল 24ক আধা কৰি দিয়া 12 হ'বগৈ আয়তৰ দিক আৰু প্ৰস্থ যোগ কৰি হ'বগৈ 12 তে দিক প্ৰস্থক আমাক প্ৰশ্নই কৈ দিছে দিক প্ৰস্থ দুগুণ তাৰমানে প্ৰস্থ x হলে দিক কিমান হ'ব প্লাস x হ'ব তাৰমানে দিক আৰু প্ৰস্থ যোগ কৰিলে কিমান আছে 12 হৈ আছে তে ইয়াৰ পৰা তোমালোকে x সমান লৈ লিবা দুটা x এটা x তিনটা x সেফালে কিমান আছে 12 এটা x সমান লব কিমান 3 কত যাব তলত যাব 3 12 যাব 4 বার তোমালোকে কি পালা এতিয়া x সমান পালা যদি x সমান পালা তেনেহলে তাৰ প্ৰস্থ হ'ব কিমান 4 হয় না আৰু দিক কিমান হ'ব 4 দুগুণ 8 ঠিক আছে দিক আৰু প্ৰস্থ পালা আয়তৰ কালি সূত্র কি দিক গুণ প্ৰস্থ 8 4 গুণ মই যদি অঙ্কটো কৰিব যাও অলপ একটু নকৰাকে মই উলিয়াম চলা প্ৰথমতে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 6 আছে মই জানিম তাৰ পৰিসীমা 24 পাম তো বৰ্গৰ পৰিসীমা যদি 24 ইয়াত প্ৰশ্নমতে আয়তৰ পৰিসীমা 24 হ'ব যদি আয়তৰ পৰিসীমা 24 তেনেহলে আয়তৰ দিক আৰু প্ৰস্থ যোগ কৰিলে 12 হ'ব ঠিক আছে এতিয়া প্ৰশ্নই কৈছে দিক প্ৰস্থৰ দুগুণ তো মই x + x ধৰিলে দুটা মিলি কিমান 5x 5x ৰ মান কিমান আছে 12 হৈ আছে তে x ৰাখি দিলে x ৰ মান কিমান ওলাই যাব 4 ওলাই যাব তে x ৰ মান যেতিয়া 4 ওলাই গ'ল প্ৰস্থ 4 হৈ গ'ল প্রস্থ 4 হল মানে দিক হল 8 তা 8 4 গুণ 32 অঙ্ক নম্বরে आंसर হবে চলো 58 নম্বৰ প্ৰশ্ন দিছে তলৰ কোনটো মৌলিক সংখ্যা নহয় বুলি কৈছে না যিবিলাক মৌলিক সংখ্যা হেবিলাকত একৰ বাহিৰে কোনো সংখ্যাৰে হৰণ নাযায় আৰু যিবিলাক মৌলিক নহয় সেইবিলাকত একৰ বাহিৰেও বেলেগ সংখ্যাৰে হৰণ যায় তাৰ মানে কোনটো বেলেগ সংখ্যাৰে হৰণ যাব সেইটোৱে মৌলিক নহয় এতিয়া ইয়াত তোমালোকে এটা কাম কৰিবা আটাইকেইটা বেজোৰ সংখ্যা 2 ৰে কোটি হৰণ নাযায় তেনেহলে 3 ৰে যায় নেকি 9 হাতে 16 3 ৰে হৰণ নাযায় 8 আৰু হাতে 15 3 ৰে হৰণ গৈ আছে গতিকে এইটো এটা যোগী সংখ্যা 3 ৰে হৰণ যোৱা নিয়ম শিকাইছিল নাই অংক দুটা যোগ কৰি যদি তা 3 ৰে হৰণ যায় তে সংখ্যাটো 3 ৰে হৰণ যাব 8 হাতে যোগ কৰিলে কিমান 15 যেহেতু 3 ৰে হৰণ যায় তাৰ মানে এই সংখ্যাটো 3 ৰে হৰণ যাব 3 ৰে হৰণ যাব মানে ই মৌলিক নহয় বুজি পাইছা না প্ৰশ্ন মন কৰিবা 50 নম্বৰ প্ৰশ্নটো কৈছে
ত্ৰিভুজ আৰু আয়তক্ষেত্ৰত থকা কিন্তু বৃত্তত নথকা সংখ্যাবোৰৰ যোগফল। প্ৰথমতে ইয়াৰ পৰা বিচাৰি উলিওৱা কোনকেইটা সংখ্যা ত্ৰিভুজ আৰু আয়তক্ষেত্ৰত আছে কিন্তু বৃত্তত নাই। ত্ৰিভুজত 7 আছে নহয় জানো, মানে এইটো ধৰিব নোৱাৰিবা। ত্ৰিভুজ আৰু আয়তক্ষেত্ৰত থকা অপশ্যনকেইটা চাই ল'ব। এতিয়া ত্ৰিভুজ আৰু আয়তক্ষেত্ৰত থকা বুলি কৈছে ন, ত্ৰিভুজৰ সংখ্যা আমি যিমান পাইছো চোৱা 11, 3, 2, 5। আয়তক্ষেত্ৰৰ ভিতৰত যি সংখ্যাকেইটা আছে এই দুইটা বৃত্তৰ ভিতৰতো আছে নাই? যিহেতু প্ৰশ্নই কৰিছে বৃত্তত নথকা, সেইকাৰণে তোমালোকে আয়তক্ষেত্ৰৰ ভিতৰত থকা সংখ্যাবিলাক এটাও ল'ব নোৱাৰিবা। লগতে এই বৃত্তৰ ভিতৰত কি কি আছে 11, 3, 2, 5 এই গোটেইখিনি বৃত্তৰ ভিতৰতে সোমাই গৈছে। বৃত্তৰ ভিতৰত নথকা সংখ্যা এটাই আছে, সেইটো কিমান আছে 7। গতিকে ইয়াৰ এনসাৰটো ডি নম্বৰটো হ'ব 7। আমি এইকেইটা শিকিছো নহয় জানো। 51 নম্বৰত কি কৈছে যে তলত উল্লেখ কৰা উক্তি কেইটাৰ ভিতৰত কোনটো শুদ্ধ? এটা শুদ্ধ আছে। সকলো মৌলিক সংখ্যাই অযুগ্ম। সকলো মৌলিক সংখ্যাই অযুগ্ম নহয়, যুগ্ম আছে, গতিকে ই হ'ব নোৱাৰে। এটা মৌলিক সংখ্যা এইটো নহয়, আমি পাইছিলো এক মৌলিকো নহয় যৌগিকো নহয়, গতিকে ইও ভুল হ'ব। সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, এইটো সত্য। কাৰণ স্বাভাৱিক সংখ্যা বুলি ক'লে 1, 2, 3, 4 এনেকে এইবিলাক হ'ল স্বাভাৱিক সংখ্যা, আৰু পূৰ্ণ সংখ্যা হ'ল 0, 1, 2, 3, 4 যিমান আছে এইবিলাক হ'ল পূৰ্ণ সংখ্যা। তাৰমানে আটাইবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাত আছে, গতিকে চি নম্বৰটো শুদ্ধ উত্তৰ। আৰু ডি কি কৈছে 0 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'বই নোৱাৰে, কাৰণ 0 এটা স্বাভাৱিক সংখ্যা নহয়, পূৰ্ণ সংখ্যা। গতিকে 0 আটাইতকৈ সৰু পূৰ্ণ সংখ্যা, স্বাভাৱিক নহয়, গতিকে চি নম্বৰটো শুদ্ধ উত্তৰ। তলৰ কোনটো নিখুঁত সংখ্যা? নিখুঁত সংখ্যা মানে পাৰফেক্ট নাম্বাৰ। হা, পাৰফেক্ট নাম্বাৰ কোনবিলাকক কয়? কি আছিলে? যদি উৎপাদক যিকোনো সংখ্যা এটাৰ উৎপাদকবোৰৰ যোগফল যদি সংখ্যাটোৰ দুগুণ হৈ যায় তেনেহ'লে সংখ্যাটোক কোৱা হয় নিখুঁত সংখ্যা বা পাৰফেক্ট নাম্বাৰ। উৎপাদক বিলাক যদি আমি উলিয়াব যাওঁ 108, 28, 88 আছে, 64 আছে ন, এইকেইটা আমি উৎপাদক বিলাক উলিয়াব লাগিব। 108ৰ উৎপাদক কি কি আছে? 108 ন, 108 গুণ 108 হ'ব হয়নে? 2 দি যাব ইয়াত, 2 5 গুণ 2 4 গুণ, আকৌ 3 ৰে যাব, 3 3 গুণ 9 হয়নে? 3 6 গুণ 18, আকৌ 3 ৰে গৈছে 4 ৰে যাব, 4 2 গুণ 8, 28 4 8 গুণ 28, আকৌ লাষ্টত 8 আছে, 5 ৰে নাযাব, 6 ৰে যাব পাৰে। যদি কোনো এটা সংখ্যা 2 ৰে আৰু 3 ৰে হৰণ যায় তাত 6 ৰে যাবই। 6 এগুণ 6 থেকে 4 48, 6 গুণ 48, 6 7 ৰে 7 এগুণ 7 30 নাযায়, 7 ৰে নাযায়, 8 ৰে যাব, 8 যদি 2 ৰে আৰু 4 ৰে গৈছে 8 ৰে যাব। হা, 8 এগুণ 8 28, 28 নাযায়, 8 এগুণ 8 2 থাকিলে 28 নাযায়, নাই তেনে 2 ৰে 8 গ'ল, 8 নাযাব, তেনেকে নাযাব। 6 ৰে গৈছে আৰু যাব 9 ৰে যাব নহয়, 9 ৰে যাবতো ন, 9 গুণ 9 9 গুণ 18, 9 আৰু 12 ভিতৰত আৰু নাই তেনেকে। আটাইকেইটা উৎপাদক যোগ কৰি চোৱা 1 2 3 হ'ল 6 10 16 16 9 হৈ আছে 25 25 আৰু 12 25
27 37 আৰু 28 37 28 8 15 5 থাকিল 1 65 আকৌ 27 প্লাস কৰিলে 7 পাছে 12 থাকিল 1 6 যে 92 আৰু 36 নহয় কাৰণ এইটো এইখিনিলৈকে গৈ 100 পাৰ হৈ যাব আকৌ এইটো যোগ কৰিলে মানে তুমি 108ক বাদ দি বাকিখিনি মিলি 108 কৰিব লাগিব সেইটো হ'ব লাগিব 28ক যদি আমি কৰো 1 28 2 14 তিনিৰে নাযায় নেকি 4ৰে যাব 4 আৰু নাযায় 1 2 হ'ল 3 3 4 7 7 7 14 14 14 28 গতিকে এইটো হৈ গ'ল এটা নিখুঁত সংখ্যা ভালকে চোৱা আকৌ 1 2 হ'ল 3 3 4 7 7 7 14 14 14 28 এইখিনি মানে নিজক বাদ দি বাকিখিনি মিলি 28 হলে হ'ল সংখ্যাটো 28 নহয় জানো তো বাকিখিনি মিলি যদি 28 হয় আৰু নিজে 28 তাত দুগুণ হৈ গ'ল নাই এতিয়া তাৰমানে ই এটা নিখুঁত সংখ্যা মানে পারফেক্ট নাম্বার ইয়াত কৈছে তলৰ কোনযোৰ পৰস্পৰ মৌলিক সংখ্যা তো পৰস্পৰ মৌলিক বুলি ক'লে আমি কি বুজি পাম ইয়াত এজোৰ এজোৰ আছে নহয় জানো তে সংখ্যাবিলাকত চাব লাগিব একৰ বাহিৰে যদি কোনো সংখ্যাৰ হৰণ নাযায় দুইটাতে মানে সাধাৰণ উৎপাদক যদি একৰ বাহিৰে বেলেগ নহয় উৎপাদক মানে কি সংখ্যা দুটা যিহেৰে হৰণ যায় সেইটো হ'ব সাধাৰণ উৎপাদক দুইটাত যাব লাগিব নহয় জানো যদি একৰ বাহিৰে কোনো সংখ্যাৰ হৰণ নাযায় সেইবিলাক কি হ'ব পৰস্পৰ মৌলিক এতিয়া ইয়াত যদি আমি চাওঁ 15 আৰু 28 15 এটা যৌগিক সংখ্যা কিন্তু 28 এটা যৌগিক সংখ্যা তো দুইটাত হৰণ যোৱা সংখ্যা তেনেকৈ একো নাই কিন্তু 3 ৰে ইয়াত যাব তাত না যায় 5 ৰে ইয়াত যাব তাত না যায় তাত 7 ৰে যায় ইয়াত না যায় হয় না তাত 2 ৰে যায় ইয়াত না যায় গতিকে এইটোৱে হ'ল পৰস্পৰ মৌলিক কিন্তু এইবিলাক কিয় নহয় কাৰণ দুইটাত 5 ৰে হৰণ গৈ আছে এই দুইটা 7 ৰে হৰণ গৈ আছে এই দুইটা 2 ৰে হৰণ গৈ আছে গম পাইছা নে গতিকে ইয়াত পৰস্পৰ মৌলিক হ'ব এইটো মই তোমালোকক এটা শিকাওতে কৈছিলো তো তোমালোকে চাবা যে যৌগিক যেতিয়া সংখ্যাবিলাক দেখিবা যৌগিক তোমালোকে ভাবিবা যে সংখ্যাবিলাকটো যৌগিক তো মৌলিক কেনেকৈ হ'ব পৰস্পৰ মৌলিক বুলি ক'লে যদি দুটা সংখ্যা আছে দুইটা সংখ্যাত একৰ বাহিৰে কোনো সংখ্যাৰ হৰণ নাযায় তেতিয়া কি হ'ব এটা পৰস্পৰ মৌলিক